অসম সাহিত্য সভাৰ 2025-27 বৰ্ষৰ কাৰ্যালয় সম্পাদক মনোনীত প্ৰাৰম্ভিক বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত বাহাল থাকিব এক ব্যক্তি এক পদ নীতি এতিয়াৰ পৰা সাহিত্য সভাত এজন ব্যক্তিয়ে কোনো কাৰণতে এটাতকৈ অধিক পদ নাপায় সংবাদমেলত আজি সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে কাৰ্যনিৰ্বাহক সমিতিত যিসকল ব্যক্তিয়ে পূৰ্বতে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহককে ধৰি অন্যান্য কেন্দ্ৰীয় কাৰ্যসূচী ৰূপায়ণ কৰি সংবিধানৰ আধাৰত নিৰ্দিষ্ট সময়ৰ ভিতৰত হিচাপ দাখিল কৰা নাই তেনে ব্যক্তিক এবাৰ কোনো পদবীৰ বাবে মনোনীত কৰা নহয় আনহাতে যিসকল ব্যক্তিয়ে পূৰ্বতে অসম সাহিত্য সভাৰ গুৰুত্বপূৰ্ণ পদবী গ্ৰহণ কৰি কোনো কাম নকৰিলে আৰু এখনো কাৰ্যনিৰ্বাহকত উপস্থিত নাথাকিলে তেনে লোকৰ নামো এবাৰ কাৰ্যনিৰ্বাহকত অন্তৰ্ভুক্ত নহয় ইয়াৰ উপৰিও যিসকল ব্যক্তিৰ বিত্তীয় সংক্ৰান্তীয় অনিয়ম অথবা আন অভিযোগ বৰ্তমানো বিচাৰাধীন হৈ আছে তেনে ব্যক্তিৰ নামো অন্তৰ্ভুক্ত নহয় কাৰ্যনিৰ্বাহকত কাৰ্যনিৰ্বাহক সমিতিত সমগোত্ৰীয় জনগোষ্ঠীয় জনজাতীয় আৰু ভিন্ন ৰাজনৈতিক দলৰ কোনো সংগঠনৰ মূল নেত্ৰী স্থানীয় ব্যক্তিৰ নাম অন্তৰ্ভুক্ত নহয় এবাৰ 33% মহিলাৰ স্থান নিশ্চিত কৰা হ'ব আৰু কুহি উপসমিতিত মইনা পাৰিজাতৰ লগত জড়িত আৰু আকাশ উপসমিতিত নাৰী সংগঠনৰ লগত জড়িত মহিলাক প্ৰাধান্য দিয়া হ'ব 9 মাৰ্চত যোৰহাটত অনুষ্ঠিত হ'ব প্ৰথম কাৰ্যনিৰ্বাহক যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ প্ৰতিবেদন এআইএন মণিৰাম লাহন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহী অসমৰ ধন্যবাদ অসম সাহিত্য সভাৰ ধন্যবাদ কেন্দ্ৰীয় কাৰ্যালয় বুলি নহয় এইটো হ'ল তেখেতক মই চিনাকি কৰি দিছোঁ তেখেত এখিত আছে আহক লাহন নাগৰীয়া আহক তেখেত আছে মই সকলো সাংবাদিক বন্ধুলৈ মই নমস্কাৰ জনাইছোঁ আৰু আপোনালোকৰ ভৱিষ্যতৰ সকলো সহায় সহযোগ কামনা কৰিছোঁ আমাৰ সাহিত্য সভাখন যাতে আমি সুপথে পৰিচালিত কৰিব পাৰোঁ আমাৰ ধনৰ হিচাপটো যদি আমি সুন্দৰকৈ দিব পাৰোঁ সেইটো কথা মই আপোনালোকৰ আগত ব্যক্ত কৰিম আৰু সেই ব্যক্ত কৰা কথাখিনি আপোনালোকে ইতিবাচক দৃষ্টিৰে যদি আমাক সহায় কৰে আমি খুব সুখী হ'ম এইখিনিতে আৰু এটা ঘোষণা মই কৰিব খুজিছোঁ আপোনালোক সকলোৱে জানেই যে আমাৰ যিসকল যি জাতিটোৱে ৰক্তক্ষয়ী এখন সংগ্ৰাম কৰিবলগীয়া আছিল অসমীয়া ভাষাটো প্ৰশাসনীয় ভাষা হিচাপে স্বীকৃতি দিবৰ কাৰণে এতিয়া চৰকাৰে 1960 চনৰ 33 সংখ্যক প্ৰশাসনীয় ভাষা আইনখন সেই চনৰ 19 ডিচেম্বৰ তাৰিখে অসমৰ ৰাজপত্ৰত অসাধাৰণ সংখ্যাত প্ৰকাশ হয় আৰু ইয়াৰ প্ৰয়োগ 10 বছৰতকৈ পলম হ'ব নোৱাৰা বুলিও সেই সময়ত কোৱা হৈছিল গেজেটত বোধহয় এনে কাৰণতে সেই সময়ৰ মুখ্যমন্ত্ৰীয়ে 2/11/70 তাৰিখে PLSC 2/70/10 নম্বৰ অধিসূচনা যোগে 4/11/70 তাৰিখৰ পৰা সচিবালয় পৰ্যায়ত অসমীয়া ভাষা প্ৰয়োগ কৰা হ'ব বুলি ঘোষণা কৰিছিল এই কাগজখন আপোনালোকক আমি দিম ঘোষণা কৰিছিল ভাৰতীয় সংবিধানৰ 346 আৰু 347 অনুচ্ছেদৰ ব্যৱস্থাৱলী অক্ষুণ্ণ ৰাখি ভাৰতীয় সংবিধানৰ 21 অনুচ্ছেদৰ অনুযায়ী সকলো অধ্যাদেশ বিধানসভাৰ দ্বাৰা গৃহীত সকলো আইন বিধানসভাত উত্থাপন কৰিবলগীয়া সকলো বিধেয়ক বা ইয়াৰ ওপৰত আনিবলগীয়া সংশোধনী আদি অসমীয়া ভাষাতে প্ৰকাশ হ'ব বুলি ঘোষণা কৰা আজি 65 বছৰ হৈ গ'ল এই 65 বছৰৰ পিছত অসম চৰকাৰে এই বিষয়টো গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰি ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া ভাষাটোৰ প্ৰশাসনীয় ভাষাৰূপে স্বীকৃতি দিলে আৰু ইয়াক বাধ্যতামূলক কৰিলে এই প্ৰসংগতে আমি চৰকাৰক এটা অনুৰোধ জনাব খুজিছোঁ সেইটো হ'ল কি অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাক আজি মৃত্যুৰ মুখলৈ গৈছে এই অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকত প্ৰশিক্ষণপ্ৰাপ্ত ইংৰাজী শিক্ষক নিযুক্তি দিব লাগে বুলি আমি অনুভৱ কৰোঁ চৰকাৰক অনুৰোধ জনাইছোঁ তাৰপিছত আৰু এটা ডাঙৰ কথা হৈছে আমাৰ যিখন ভাষা প্ৰয়োগ সঞ্চালকালয় আছিল এই ভাষা প্ৰয়োগ সঞ্চালকালয় প্ৰায় এতিয়া নাই গতিকে ভাষা প্ৰয়োগ সঞ্চালকালয় গঠন কৰিবৰ কাৰণে চৰকাৰক আমি অনুৰোধ জনাইছোঁ এই কাৰ্যনিৰ্বাহক সমিতি গঠন কৰিবলৈ লৈছোঁ
এতিয়া আমি সম্পাদক কেইজনক আৰু ধন ভঁৰালী এই নিযুক্তি দিয়া হৈছে আৰু বাকীখিনি আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকক এই কাৰ্যালয় সম্পাদক আৰু আশা কৰিছোঁ এই বছৰ অসম সাহিত্য সভাই যিখিনি আঁচনি ল'ব এই আঁচনিখিনিও আমি এতিয়া প্ৰকাশ কৰিব নোৱাৰোঁ আমি যেতিয়া অহা 9 মাৰ্চ তাৰিখে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতি গঠন হ'ব সেই কাৰ্যনিৰ্বাহক সমিতি গঠন হোৱাৰ পিছত আমি কাৰ্যনিৰ্বাহক সমিতিৰ অনুমোদনৰ পিছতে আপোনালোকক আনুষ্ঠানিকভাৱে আমি জনাম যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271